কিহৰ আনন্দ এই যে একমাহ ব্ৰত পালন কৰিলা দিনত একো নোখোৱাকৈ উপবাসে এইটো আনন্দ এইটো সকলো কৰিব নোৱাৰে যাৰ অন্তৰ শুদ্ধ তেওঁলোকেহে পাৰে ব্ৰত পালন কৰিবৰ কাৰণে বেমাৰীসকল বা ভ্ৰমণত যোৱাসকলৰ কথা বেলেগ সেইটো মাফ আছে এজনসকল জানে কিন্তু এনে ঘৰত বহি থকাসকলে যদি ব্ৰতটো পালন নকৰে গুণা পাপ এইটো আনন্দ সেইটো এক নম্বৰ দ্বিতীয় আৰু কিহৰ আনন্দ এটা আছে আমাৰ তাতে দ্বিতীয় আনন্দ আছে এই দুখীয়া দৰিদ্ৰক যে আমি দান বৰঙণি দিলোঁ এই যিটো জাকাত আৰু ফিতৰা কয় এইটো আমাৰ এই ৰমজান মাহৰ দিয়া হয় দুখীয়াবিলাকে সকাহ পায় সেইটো আনন্দ আনক দান দিলে নিজে আনন্দ পায় ত্যাগত আনন্দ আছে ভোগৰ আনন্দ নাই আৰু তৃতীয় আনন্দ কি এই যে এটা সমন্বয় আমি হিন্দু মুছলমানৰ লগে লগে পালন কৰিলোঁ এই সমন্বয়টো মছজিদত নাথাকে আপোনালোকে নমাজহে পঢ়িব আমাক তাত যাব নিদিয়ে এবাৰ হজ কৰাৰ কাৰণে মই যেতিয়া অলপ সুস্থ হৈছিলোঁ ডক্টৰে লোৱাৰ পিছত মই হজত যাবৰ কাৰণে মই সভাপতি কৰিলোঁ গুৱাহাটীত তাতে মই ভাষণো দিছিলোঁ আমাৰ যিখন আছে দেউৰিছে দেউচৰ তাত যে মই ভাষণ দিছিলোঁ তাত সভাপতি ক'লোঁ যে অহাবাৰ আপুনি এডভকেট যি আছে সভাপতি নেকিব জানো ক'লোঁ অহা বছৰ মোৰ নামটো পঠিয়াই দিব মোক সুধিব লাগিব কাক সুধিব লাগিব সেই ইয়াতে সুধিব লাগিব এই আপোনালোকক কিছু জনাব মাতি ক'লে যে এটা হিন্দু মানুহ অহাবাৰ হজত যাব বিচাৰে পাৰিবনে হজৰ সময়ত যাব নোৱাৰে এনেই পাৰিব কিন্তু হজ কৰাৰ সময়ত হিন্দুবিলাক যাব নিদিয়ে হিন্দু খ্ৰীষ্টানো যাব নিদিয়ে তাৰ সম্পূৰ্ণ সেইটো সুকীয়া না সেইকাৰণে মই যাব নোৱাৰিম নহ'লে গ'লো হয় মই এনে অসমত এনে এখন ঠাই হয়তো খুব কম ওলাব য'ত মই যোৱা নাই ইমান আছে